এইকেইদিন বতৰটো যিহেতু খুব ঠাণ্ডা পৰিছে সেইকাৰণে আজি ভাবিলোঁ মই আলু পৰঠাকে বনাওঁ। তাৰ বাবে এয়া মই পিঁয়াজ জলকীয়া আৰু ধনিয়া কাটি ভাজি লৈছোঁ। তাৰপিছত আলু পিটিকাখিনি ৰেডি কৰি মই ৰুটিকেইটাত ভৰাই দিছোঁ এনেকৈ। আৰু আলু ভৰাই মই ৰুটিকেইখন এনেকৈ বেলিবৰ বাবে ৰেডি কৰি লৈছোঁ। আৰু ৰুটিকেইখন বেলোতে যাতে আলুখিনি ইয়াৰ পৰা ওলাই নাহে তাৰ বাবে খুব ধুনীয়াকৈ এইখিনি কৰিব লাগে। আৰু গোটেইকেইটা ৰুটিতে মই আলু দি এনেকৈ মেৰিয়াই লৈছোঁ। তাৰ পৰা মই গোটেইখন ৰুটি ভালদৰে এনেকৈ বেলি ল'লোঁ। ৰুটিকেইখন বেলি থাকোঁতে মই এফালে কেৰাহী পাতি তেল দি থৈছিলোঁ গৰম হ'বৰ কাৰণে। তাৰপাছত মই এখন এখনকৈ আলু পৰঠা এনেকৈ অকণমান তেল দি গৰম কৰি লৈছোঁ। আৰু ভালদৰে সিজিবৰ কাৰণে মই দুইফালে আলু পৰঠাকেইখন ইলুটি সিলুটি কৰি দিছোঁ। তাৰপিছত এই আমাৰ আলু পৰঠা খাবৰ কাৰণে ৰেডি হৈ গ'ল। আৰু এইফালে পৰঠাৰ লগত খাবলৈ বুট দালি আৰু আলু বনাইছিলোঁ। আৰু এইফালে আমাৰ আলু পৰঠা আৰু বুট দাল খাবৰ বাবে ৰেডি হৈ গ'ল। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।